এটা সময় আছিল কংগ্ৰেছ মানে জমিয়ত, জমিয়ত মানে কংগ্ৰেছ আছিলে, যেতিয়া বিজেপি অহাৰ আগতে RSS আৰু অন্যান্য কেতবোৰ প্ৰতিক্ৰিয়াশীল শক্তিয়ে ভাৰতৰ স্বাধীনতাৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ইচ্ছা কৰা নাছিল। 1919 চনত আপোনাৰ ব্ৰিটিছে ভাৰত ত্যাগ কৰিব লাগে বুলি জমিয়ত উলেমাই ফতোৱা জাৰি কৰিছিল। ঠিক তেনেকৈ বিদেশী বস্ত্ৰ ত্যাগ কৰিব লাগে বুলি মহাত্মা গান্ধীয়ে যি আহ্বান দিছিল, জমিয়তেও সেই একেই ব্ৰিটিছৰ সামগ্ৰী বৰ্জন কৰিব লাগে বুলি ফতোৱা জাৰি কৰিছিল। আজিকালি কিবা মানুহক মাৰিবলৈ ফতোৱা জাৰি কৰে, সেইটো বেলেগ কথা। সেই সময়ত দেশৰ স্বাধীনতাৰ কাৰণে তেওঁলোকে ফতোৱা জাৰি কৰিছিল আৰু তেওঁলোকৰ বহুত অৱদান আছে স্বাধীনতা আন্দোলনত। কংগ্ৰেছে আৰু খিলাফতে মিলি পেলাই অসহযোগ আন্দোলন আৰম্ভ কৰিছিল আৰু স্বাধীনতা সংগ্ৰামত আমি জানো মৌলানা আবুল কালাম আজাদ আৰু অন্যান্য যিসকল আছে, আনকি এই যিখন মহম্মদ হুছেইন আহমেদ মাদানী, তেখেতে যিখন দেওবন্দত এখন শিক্ষানুষ্ঠান আছে, সেই শিক্ষানুষ্ঠানৰ তেখেতে দায়িত্বত আছিল আৰু কংগ্ৰেছৰ লগত একেলগে মিলি দেশৰ স্বাধীনতাৰ কাৰণে কাম কৰিছিল। সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি তথ্য দিছে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ কৰাত কংগ্ৰেছ আৰু জমিয়ত একেলগে আছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ত কিছুমান মানুহ লোভীয়া হ'ল। এতিয়া যিটো জমিয়তে ৰাজনীতি নকৰোঁ বুলি কৈছিল স্বাধীনতাৰ পিছত, আজমল ডাঙৰীয়া UDF বা কি দল কৰিলে, তেখেতে সভাপতি হৈছে এটা ৰাজনৈতিক দলৰ, লগতে জামিয়তৰ সভাপতি হৈ আছে। সেই গতিকে জামিয়ত যি সময়ত ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৃষ্টি কৰিছিল, তাৰ বিপৰীত কাম কৰি আছে একমাত্ৰ নিজৰ ৰাজনৈতিক বা ব্যৱসায়িক স্বাৰ্থ পূৰণ কৰিবলৈ। আৰু তেওঁলোকে কাৰ হৈ কাম কৰে মই কৈছোঁৱেই। সেই গতিকে কংগ্ৰেছ আৰু জমিয়ত এতিয়া একেলগ বুলি ক'লে মহা ভুল হ'ব। এই ষ্টেটমেণ্টটোৰ মই কংগ্ৰেছ বিধায়িনী দলৰ দলপতি হিচাপে প্ৰত্যাহ্বান জনাইছোঁ আৰু ভুল কথা কোৱা বুলি দাবী কৰিছোঁ। আৰু এনেকুৱা ষ্টেটমেণ্ট দি অসমত হিন্দু মুছলিমৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰাটো দুৰ্ভাগ্যজনক বুলি ক'ব বিচাৰোঁ জামিয়তৰ তৰফৰ পৰা। কংগ্ৰেছৰ CM থাকিলে প্ৰতিবাদ কৰিলে মানে কি বুজাইছে মই নাজানো, কিন্তু জমিয়তৰ এই শেহতীয়া মন্তব্য অতি দুৰ্ভাগ্যজনক আৰু মই জমিয়তৰ এই মন্তব্যটো ভাল পোৱা নাই একেবাৰে। জমিয়ত বহুধা বিভক্ত হৈ গৈছে স্বাধীনতাৰ পিছৰ পৰা। যিটো অংশই এই মন্তব্য দিলে, এই অংশটো অসমৰ AIUDFৰ সভাপতি আজমল ডাঙৰীয়া, যিখন জমিয়তৰ অসম ৰাজ্যিক সভাপতি, সেই জমিয়তখনে দিছে। আৰু আজমল ডাঙৰীয়াৰ ওপৰত বহুতে সন্দেহ কৰে যে তেখেতসকলে বিজেপিৰ লগত উঠা বহা কৰে। বিজেপি আমাৰ মানে অফিচিয়েলি এই কথা মই প্ৰমাণ কৰিব নোৱাৰিলেও বহুতে সন্দেহ কৰে যে আজমল ডাঙৰীয়া UDFৰ কিছুমান মন্তব্যৰ বাবে বিজেপি দলৰ উত্থান অসমত বেছিকৈ হৈ আছে। সেই গতিকে এই মন্তব্যটো খুব সম্ভৱ আজমল ডাঙৰীয়াই তেওঁলোকৰ কেন্দ্ৰীয় নেতৃত্বক এনেকৈ কৈছে আৰু সেই গতিকে একেবাৰে মুখ্যমন্ত্ৰী পদত্যাগলৈকে দাবী কৰিছে। তেওঁলোকে যিখিনি কথা ক'লে যে অসমত মুছলমানৰ ওপৰত উৎপীড়ন হৈ আছে, মই এই কথাটো প্ৰতিবাদ কৰোঁ। অসমত সকলো জনগণৰ ওপৰত বিজেপি চৰকাৰখনে উৎপীড়ন কৰি আছে, তাৰ কাৰণে প্ৰতিবাদ হ'ব লাগে। আজমল ডাঙৰীয়াই কিয় পৰ্বতজোৰাত কোকৰাঝাৰৰ অঞ্চলত বড়ো আদিবাসীৰ ওপৰত হোৱা উৎপীড়ন নেদেখিলে মই নাজানো। তেখেতে পলাশবাৰী, বৰদোৱাৰত ৰাভা ব্যক্তিসকলৰ ওপৰত কেনেকৈ ছেটেলাইট টাউনশ্বিপ কৰাৰ নামত উচ্ছেদ কৰি আছে, সেই বিষয়ে মাত নাই মতা মই নাজানো। অকল মুছলিমসকলৰ কথা কৈ আছে, যিটোৱে অসমত এটা সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাত বিজেপি দলৰ এজেণ্ডাত ইন্ধন যোগোৱাত সহায় কৰিব। মই এনে মন্তব্য ধিক্কাৰ দিছোঁ আৰু তেওঁলোকৰ মই আচৰিত হওঁ, যিটো জামিয়তে কংগ্ৰেছৰ পূৰ্বেই বোধ কৰোঁ 1942 চনতেই মানে আগষ্ট মাহৰ 5 তাৰিখে, আমি লৈছিলোঁ আগষ্টৰ 8 তাৰিখে, তেখেতসকলে ব্ৰিটিছৰ কুইট ইণ্ডিয়া ৰিজলিউশ্যন লৈছিল। যিটো জামিয়তে 1942 চনত 1945 চনত ভাৰত পাকিস্তান দুখন ৰাষ্ট্ৰ হ'ব নালাগে, সকলো একেলগে থাকিব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰিছিল অফিচিয়েলি। সেই জামিয়তৰ নেতৃবৰ্গই এতিয়া অকল মুছলমানৰ ওপৰত বিজেপিয়ে অত্যাচাৰ কৰিছে বুলি এটা মন্তব্য দিছে। এই বিজেপি চৰকাৰখনে অসমৰ সকলো জনগণৰ ওপৰত আদিবাসী, আহোম জনগোষ্ঠী,
এতিয়া গুণগুণ চেতিয়াহঁতৰ কঠীয়াদৰা কেনেকৈ উচ্ছেদ হৈছিল দেখিছিলে সেই গতিকে সকলো জনগোষ্ঠীকে একমাত্ৰ পুঁজিপতি আদানী আম্বানীৰ স্বাৰ্থত তেওঁলোকে অত্যাচাৰ কৰি আছে সেই গতিকে এনেধৰণেৰে অকল মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে কাৰণে মাত মাতি এটা খুব ভুল কাম কৰিছে জামিয়তে মই ধিক্কাৰ দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত